নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপুৰলৈ। বন্ধু-বান্ধৱীসকল, পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা ভাল খবৰ লৈ আনিছোঁ। যিটো ভাল খবৰ আছে নতুন চৰকাৰী চাকৰিৰ ওপৰত। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় থাম্বনেইলখন দেখি গম পাইছে যে বৰ্তমান পুনৰ চৰকাৰী চাকৰি ডাক বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে, য'ত প্ৰায় 28,000 প্লাছ পদ আপোনালোকৰ বাবে মুকলি হৈছে। আৰু ইয়াতে আপোনালোকৰ BPM, ABPM লগতে ডাক সেৱা এই তিনিটা পোষ্ট মুকলি কৰিছে, য'ত আমাৰ টোটেল পোষ্ট থাকিব 28,000। আৰু এই পদখিনিৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন বা আপোনালোকে কোনো ধৰণৰ ফিজিকেল ৰানিং দিব নালাগে। মাত্ৰ আপোনালোকৰ শিক্ষা বয়সটো ভালদৰে চাই ল'ব, কিমান কি লাগিব সকলোখিনি জনাম। আৰু আপোনালোকে মাত্ৰ অনলাইন আবেদন কৰিলে এই পোষ্টখিনিৰ কাৰণে চিলেকশ্যন লাভ কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, ডাক বিভাগৰ ফালৰ পৰা এনেধৰণৰ চাকৰি প্ৰত্যেক বছৰে মুকলি হৈ থাকে আৰু এই বছৰো পুনৰ আপোনালোকৰ বাবে আৰম্ভণিতে 28,000 প্লাছ পদ আপোনালোকৰ বাবে মুকলি কৰি দিছে। গতিকে কেনেধৰণৰ পদবিলাক আছে, কোনসকলে আবেদন কৰিব পাৰিব আৰু কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সকলোখিনি ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো সকলোকে চাব বুলি আশা ৰাখি আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আমি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, ডিপাৰ্টমেণ্ট অফ পোষ্ট, মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন, গভাৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা পুনৰ এখন এমপ্লয়মেণ্ট নটিফিকেশ্যন আপোনালোকৰ বাবে জাৰি কৰিছে, যিখন আমাৰ গ্ৰামীণ ডাক সেৱা পোষ্ট। ইয়াতে টোটেল আপুনি দেখা পাইছে 28,000 প্লাছ আপোনালোকৰ গ্ৰামীণ ডাক সেৱকৰ পোষ্ট মুকলি কৰিছে, য'ত আপোনালোকৰ BPM, ABPM লগতে ডাক সেৱকৰ ডিফাৰেণ্ট অফিচাৰ পোষ্টৰ কাৰণে ইয়াতে পোষ্ট মুকলি কৰিছে। যদি আমি ইয়াৰ ৰিক্ৰুইটমেণ্টটো যদি ভালদৰে চাবলৈ যাওঁ তেন্তে আপোনালোকে দেখা পাব নেম অফ দ্য পোষ্ট হৈছে গ্ৰামীণ ডাক সেৱা অৰ্থাৎ GDS পোষ্ট। ইয়াতে যদি কেটেগৰী চাবলৈ যাওঁ তেন্তে আপোনালোকৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱকৰ এনেদৰে তিনিটা কেটেগৰীত আপোনালোকৰ পোষ্ট আছে। নম্বৰ অফ দ্য পোষ্ট হৈছে 28,000 প্লাছ, ঠিক আছে। আৰু হয়তো থাকিব পাৰে ইয়াৰ পাছত, মানে 28,000 বৰ্তমান পোষ্ট প্লাছ আপোনালোকৰ মুকলি হৈছে। আৰু ইয়াৰে ভিতৰত 639টা পোষ্ট আমাৰ অসমৰ কাৰণে ইয়াতে ৰাখিছে। গতিকে 639টা পোষ্টৰ আমাৰ অসমৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এই পোষ্টটো অল ইণ্ডিয়া পোষ্ট হয়, গতিকে যিসকল ইয়াৰ কাৰণে ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব পাৰিব। আমি ইয়াৰ যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাবলৈ যাওঁ তেন্তে আপোনালোকে দেখা পাব ইয়াতে আপোনালোকৰ যিটো বয়সৰ সময়সীমা সেইটো আপোনালোকৰ মিনিমাম 18 বছৰ হ'লে হ'ব, আপোনালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম বয়সটো আপোনালোকৰ 40 বছৰলৈকে ইয়াতে বিচাৰিছে। গতিকে বয়সৰ সময়সীমাটো আপোনালোকে ভালদৰে চাই ল'ব যে আপোনালোকৰ মিনিমাম বয়সটো 18 বছৰ হ'বই লাগিব আৰু মেক্সিমাম বয়স আপোনালোকৰ 40 বছৰলৈকেহে আবেদন কৰিব পাৰিব। কিন্তু কাৰোবাৰ যদি 40 প্লাছ হৈ গৈছে এজ, তেন্তে আপোনালোকে কেটেগৰী ৱাইজ আপোনালোকে এই ৰিলেশ্যন ল'ব পাৰিব। SC ST সকলে 5 বছৰ আৰু তেওঁলোকে 45 ইয়েৰ্ছলৈকে পাৰিব। OBC দিছে 3 বছৰ, তেওঁলোকে 43 ইয়েৰ্ছলৈকে পাৰিব। PWD আনৰিজাৰ্ভক 10 বছৰ, তেওঁলোকে 50 বছৰ বয়সলৈকে পাৰিব। PWD OBC তেওঁলোকে 13 বছৰ দিছে তেওঁলোকক, অৰ্থাৎ তেওঁলোকে 53 ইয়েৰ্ছলৈকে পাৰিব। আৰু PWD SC আৰু ST দিছে 15 বছৰ, অৰ্থাৎ তেওঁলোকে 55 বছৰলৈকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ বয়সৰ সময়সীমা যদি চাবলৈ যাওঁ তেতিয়া আপোনালোকৰ মিনিমাম 18 আৰু মেক্সিমাম SC ST যদি চাবলৈ যাওঁ তেতিয়া আপোনালোকৰ 55 হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছতে যদি এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰে বা আপোনালোকে যদি পষ্টিং লাভ কৰি যায় তেতিয়া আপোনালোকে দৰমহা এটা লাভ কৰিব। সেই দৰমহাটো হৈছে BPM যিটো পোষ্ট আছে, BPM পোষ্টটোৰ কাৰণে আপোনালোকে দৰমহা লাভ কৰিব 12,000 টকাৰ পৰা 29,380 টকা। আৰু ABPM অৰ্থাৎ ডাক সেৱকৰ যিটো পোষ্ট আছে, এই ডাক সেৱকৰ পোষ্টটোৰ কাৰণে আপোনালোকে দৰমহা লাভ কৰিব, সেইটো হৈছে আপোনালোকৰ 10,000 পৰা 24,470 টকা, ঠিক আছে। আপোনালোকে 24,470 টকালৈকে পাব ডাক সেৱক আৰু ABPM পোষ্টটোৰ কাৰণে। তাৰ পাছতে শিক্ষা অৰ্হতাটো চাগে সকলোৱে নিশ্চয় জ্ঞাত যে এই ইণ্ডিয়া পোষ্ট যি GDS পোষ্ট মুকলি হয়, এই পোষ্টটোৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যনটো 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰে। কিন্তু আপোনালোকে এটা ভাল মাৰ্কছ থাকিবলৈ মেথমেটিক্স আৰু ইংলিছত। গতিকে এই ছাবজেক্টটো আপোনালোকৰ চাৰ্টিফিকেটখন ভালদৰে চাই লওক যে আপোনালোকৰ যদি মেথমেটিক্স আৰু ইংলিছত যদি ভাল মাৰ্ক আছিলে তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে ভালদৰে ইলিজিবল হ'ব পাৰিব। কাৰণ যিহেতু এই পোষ্টটোৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন বা কোনো ধৰণৰ আপোনালোকৰ ফিজিকেল ৰানিং নহয়, মাত্ৰ আপোনালোকে কম্পিউটাৰ নলেজ যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে আবেদন কৰিব নাথাকিলেও একো নাই। আৰু লগতে চাইকেলিং যদি আপোনালোকৰ আছে এইবিলাক আপোনালোকে থাকিব লাগে। যদি আপোনালোকৰ মাত্ৰ 10 পাছ আছে তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰ পাছত ইয়াৰ যিটো এপ্লিকেশ্যন ফিজ এটা ৰাখিছে তেওঁলোকে, এপ্লিকেশ্যন ফিজটো অনলি আনৰিজাৰ্ভ আৰু OBCৰ কাৰণে 100 ৰুপিজ ফিজ এটা ৰাখিছে।
কিন্তু বাকী যিবিলাক SC আৰু ST বা লগতে ফিমেল আমাৰ কেণ্ডিডেট যিবিলাক আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ এটা ফিজ ৰখা নাই ইয়াতে আপোনালোকে নীল ফিজ ইয়াতে ধৰিছে অৰ্থাৎ আপোনালোকৰ OBC মেল আৰু UR কেণ্ডিডেটৰ কাৰণে অনলি 100 rupees ইয়াতে ফিজ এটা ৰাখিছে আৰু এই ফিজটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব যিকোনো এটা নেট বেংকিঙৰ যোগেদি বা ক্ৰেডিট কাৰ্ড বা আপোনালোকে ডেবিট কাৰ্ডৰ যোগেদি আবেদন কৰিব পাৰিব ইয়াৰ পাছতে যদি আমি ইয়াৰ ইম্পৰ্টেণ্ট ডেটখিনি চাবলৈ যাওঁ তেন্তে আপোনালোকে আবেদন কৰিবৰ কাৰণে পোনপ্ৰথমে আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন হ'ব সেই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ 31 জানুৱাৰীতে আপোনালোকৰ আৰম্ভ হৈছে আৰু যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকৰ আবেদনটো 2 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 2 তাৰিখৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব গতিকে যিসকলে বৰ্তমান ভিডিঅ'টো চাই আছে তেওঁলোকে অহাকালি 2 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লাষ্ট আপোনালোকৰ 14 ফেব্ৰুৱাৰী তাৰিখলৈকে আপোনালোকৰ আবেদন চলিব গতিকে আপোনালোকে এইখিনি চাব লাষ্ট আপোনাৰ 16 তাৰিখ আছে ইয়াতে ঠিক আছে 14 ফেব্ৰুৱাৰীটো আপোনালোকৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন যিটো হয় এইটো 14 ফেব্ৰুৱাৰীলৈকে আছে এপ্লাই ষ্টাৰ্ট 2 পৰা 16 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব ইয়াৰ যিটো আপোনালোকৰ চিলেকশ্যন প্ৰচেছ সেইটো মই কৈছোঁৱে যে আপোনালোকে কোনো ধৰণৰ আপোনালোকে ৰিটেন এক্সামখন দিব নালাগে বা কোনো ধৰণৰ আপোনালোকে ফিজিকেল ৰানিং দিব নালাগে তথাপি আপোনালোকে ভালদৰে চাই লওক এখন আপোনালোকৰ শ্বৰ্ট লিষ্ট মুকলি হ'ব সেই শ্বৰ্ট লিষ্টখন আপোনালোকৰ মুকলি হ'ব আপোনালোকৰ ক্লাছ 10ৰ যিখন মাৰ্কশ্বিট বা চাৰ্টিফিকেট সেই চাৰ্টিফিকেটৰ ভিত্তি কৰি আপোনালোকৰ ইয়াতে এখন মেৰিট লিষ্ট ওলাব আৰু মেৰিট লিষ্ট ওলোৱাৰ পাছত আপোনালোকৰ ফিজিকেল ভেৰিফিকেশ্যন অফ ডকুমেণ্ট অৰ্থাৎ আপোনালোকৰ ডকুমেণ্ট এটা ভেৰিফিকেশ্যন লাষ্ট হয় আৰু ইয়াৰ কাৰণে আপোনালোকৰ টোটেল 6খন 7খন এনেকৈ মেৰিট লিষ্ট মুকলি হয় গতিকে চান্স থকাটো বহুত মানে আশা থাকে গতিকে যিসকলৰ পাৰ্চেণ্টেজ ভাল তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰক কাৰণ 6খন 7খন আপোনালোকৰ মেৰিট লিষ্ট মুকলি হয় য'ত আপোনালোকৰ শ কেণ্ডিডেটৰ নাম আহে গতিকে তাৰ ভিতৰত হয়তো আপোনালোকৰ নামটো যদি আহি যায় তেতিয়া আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব সেইটো আপোনালোকৰ 15 দিনৰ ভিতৰত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো হৈ যায় আৰু তাৰপিছত ফাইনেল চিলেকশ্যন হিচাপে আপোনালোকৰ এটা থাকিব সেইটো আপোনালোকৰ শ্বৰ্ট লিষ্টৰ জৰিয়তে আহিব গতিকে বন্ধু বান্ধৱীসকল ডাক বিভাগৰ ফালৰ পৰা নতুনকৈ যি মুকলি হ'ল 28,000 টোটেল পোষ্ট গতিকে এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে ইণ্টাৰেষ্ট আৰু ইলিজিবল হয় তেন্তে অহা ফেব্ৰুৱাৰী 2 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব পাৰিব য'ত আপোনালোকে কোনো ধৰণৰ কৈছোৱে যে এক্সাম আৰু ৰানিং দিব নালাগে কিন্তু আপোনালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ যিটো পাৰ্চেণ্টেজ আছে সেইটো চাই ভিত্তিতহে আপোনালোকে ইয়াত নাম চিলেকশ্যন কৰিব গতিকে আপোনালোকৰ যদি পাৰ্চেণ্টেজ কম আছে তেতিয়া আপোনালোকে আবেদনটো খুব আশা কম থাকিব কাৰণ বেছি পাৰ্চেণ্টেজ থকাসকলেহে তেওঁলোকৰ শ্বৰ্ট লিষ্টত নামবিলাক অতি সোনকালে আহে গতিকে যিসকল ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনালোঁ যে ডাক বিভাগৰ ফালৰ পৰা এনেধৰণৰ পোষ্টখিনি আহিলে আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক যাতে সকলোৱে এই পোষ্টখিনিৰ কথা গম পায় তেওঁলোকো হয়তো আবেদন কৰিব পাৰে আৰু অনাগত দিনবিলাকত অসম চৰকাৰে দিবলগীয়া চাকৰি খা খবৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখি আজি ভিডিঅ'টো ইমানে সামৰিছোঁ ধন্যবাদ জয় অসম